ৰাম অৱতাৰ আগৰৱাল। এইগৰাকী ৰাম অৱতাৰ আগৰৱালে এগৰাকী কিশোৰীৰ সৈতে এক জঘন্য ঘটনা সংঘটিত কৰিছে। লজত কাম কৰা এগৰাকী কিশোৰী কৰ্মচাৰীক শাৰীৰিক নিৰ্যাতন চলাইছে স্বত্বাধিকাৰী ৰাম অৱতাৰ আগৰৱালে। আৰু তাৰ পিছতে কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা অৱগত কৰাৰ পিছতেই পৰিয়ালৰ লোকে লজৰ CCTV কেমেৰা পৰীক্ষা কৰিছিল আৰু CCTV ফুটেজ চোৱাৰ পিছতেই লজত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে উত্তম মধ্যম সদাইছে লজখনৰ স্বত্বাধিকাৰী ৰাম অৱতাৰ আগৰৱালক। ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। লজৰ কিশোৰী কৰ্মচাৰীক শাৰীৰিক নিৰ্যাতন স্বত্বাধিকাৰীৰ। স্বত্বাধিকাৰী ৰাম অৱতাৰ আগৰৱালৰ বিৰুদ্ধে কিশোৰীক নিৰ্যাতনৰ অভিযোগ। মৰিয়নি তিনিআলিৰ জগদম্বা লজত সংঘটিত হৈছে এই ঘটনা। সমগ্ৰ ঘটনা ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অৱগত কৰে কিশোৰীগৰাকীয়ে। ঘটনাৰ পাছতে পৰিয়ালে প্ৰত্যক্ষ কৰে লজৰ CCTVৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। অভিযুক্ত ৰাম অৱতাৰক উত্তম মধ্যম কিশোৰীৰ পৰিয়ালৰ। সম্প্ৰতি মৰিয়নি আৰক্ষীয়ে আটক কৰিছে লম্পট ৰাম অৱতাৰক। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত এক জঘন্য ঘটনা সংঘটিত হৈছে। এইবাৰ লজৰ কিশোৰী কৰ্মচাৰীক শাৰীৰিক নিৰ্যাতন চলাইছে স্বত্বাধিকাৰীয়ে। স্বত্বাধিকাৰী ৰাম অৱতাৰৰ বিৰুদ্ধে এতিয়া এই অভিযোগ উত্থাপন হৈছে। তাৰ পিছতেই এই ঘটনা সংঘটিত হোৱাৰ পিছতেই কিশোৰীগৰাকীয়ে লজৰ পৰা পলাই গৈ ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অৱগত কৰিছিল আৰু তাৰ পিছতেই পৰিয়ালৰ লোকে আহি লজখনৰ CCTV যি ভিজুৱেল প্ৰত্যক্ষ কৰিছিল। CCTV দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে কিন্তু লজখনত দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে স্বত্বাধিকাৰী ৰাম অৱতাৰ আগৰৱালক উত্তম মধ্যম সদাইছে। মৰিয়ালি তিনিআলিৰ জগদম্বা লজত সংঘটিত হৈছে এই জঘন্য ঘটনা। আৰু জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছতেই কিশোৰীগৰাকীয়ে সমগ্ৰ কথা লজৰ ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অৱগত কৰিছিল আৰু তাৰ পিছতে পৰিয়ালৰ লোক আহি CCTV ভিজুৱেল প্ৰত্যক্ষ কৰিছিল। লজখনৰ যি CCTV ভিজুৱেল, এই ভিজুৱেল প্ৰত্যক্ষ কৰাৰ পিছতে কিন্তু এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে উত্তম মধ্যম সদাইছে লজখনৰ স্বত্বাধিকাৰী লম্পট ৰাম অৱতাৰ আগৰৱালক। আৰু তাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে কিশোৰীৰে জঘন্য কাণ্ড সংঘটিত কৰা ৰাম অৱতাৰ আগৰৱালক। আৰু দেখিবলৈ পোৱা গৈছে লজখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এগৰাকী কিশোৰী, যিগৰাকী কিশোৰীয়ে লজখনত কাম কৰিছিলে, কিশোৰীগৰাকীৰ সৈতে স্বত্বাধিকাৰী ৰাম অৱতাৰ আগৰৱালে শাৰীৰিক নিৰ্যাতন চলাইছিল। শাৰীৰিক নিৰ্যাতনৰ দৰে এক জঘন্য ঘটনা সংঘটিত কৰিছিল আৰু তাৰ পিছতে এতিয়া আৰক্ষীয়ে আটক কৰিছে লম্পট ৰাম অৱতাৰ আগৰৱালক। এই সন্দৰ্ভত কিছু মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। হয়, প্ৰথম অৱস্থাত মই যেতিয়া ঘৰত আছিলোঁ আৰু ঘৰত থকা সময়ত ইয়াৰ পৰা ভাইটি এজনৰ ফোন গ'ল আৰু ফোন যোৱাৰ পিছত তেওঁ ক'লে যে এনেকুৱা ঘটনা হৈছে। তাৰপিছত আমি লগে লগে ঘৰৰ পৰা ওলাই আহি মই আৰু আমাৰ মৰিয়নি মোৰ লগৰ বন্ধুসকল আমি ওলাই আহিলোঁ। ওলাই অহাৰ পিছত বিষয়টো চাওঁতে আমি গম পালোঁ, CCTV ফুটেজটো যেতিয়া দেখিলোঁ তেতিয়া গম পালোঁ। আৰু যেতিয়া মানুহজনক সুধিছোঁ, মানুহজনে কৈছে যে বোলে মই ধেমালিহে কৰি আছিলোঁ। আৰু ধেমালি তেনেকুৱাকে নকৰে আচলতে। ধেমালি কৰিবলৈ গৈ তেওঁ মাটিত বগৰাই পেলাই যুৱতী এগৰাকীক তেনেকুৱা, যদি তেওঁৰ ভাষাত যদি তেওঁ ধেমালি বুলি কৈছে, এইটো কিন্তু আমাৰ ভাষাত ধেমালি নহয়, প্ৰথম কথা। দ্বিতীয় কথা, দুখীয়া শ্ৰেণীৰ মানুহে কাম কৰিবলৈ আহি যেতিয়া আমাৰ যুৱতীসকলে বা কোনোবা এনেকুৱা কাম কৰিবলৈ আহে, তাৰপিছত কাম কৰিবলৈ আহি এচাম মানুহে কিন্তু তেওঁলোকৰ মানসিকতাৰ এনেকুৱা ধৰণৰ মানসিকতাৰ চিকাৰ হ'বলগীয়া হয় যুৱতীসকল। আৰু ইয়াত আহি তেওঁলোকে মালিকজনে, যিজন মানুহ নেকি আজি এনেকুৱা ধৰণৰ কাণ্ড কৰিলে, প্ৰথম অৱস্থাত আমাৰ মৰিয়নিত তেনেকুৱা ঘটনা হোৱাৰ বাবে আমি এনেকুৱা ঘটনাৰ বাবে আমি লাজ পাইছোঁ। লাজ পোৱাৰ পিছত আৰু এই মানুহজনক কিন্তু পুলিচ প্ৰশাসনে তদন্ত কৰি এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ লগে লগে আমি যেতিয়া কথাটো গম পালোঁ, যেতিয়া আমি তদাৰক কৰিলোঁ, তাৰপিছত আৰু লগে লগে পুলিচ প্ৰশাসনক আমি জনালোঁ। কিন্তু পুলিচ প্ৰশাসন আহোঁতে কিন্তু বহুত লেট কৰিছে। তেওঁলোকৰ হাতত গাড়ী নাই বুলি কৈছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকেও কথাবিলাক কৈছে। ইয়াত এটা চেঞ্চিটিভ এটা পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া আছিলে।
ভাগ্যটো ভাল যে তেনেকুৱা কোনো ধৰণৰ ঘটনা নঘটিলে, আৰু সেইবাবে পুলিচ প্ৰশাসনে এইবিলাক বিষয়ত অলপ সজাগ হ'ব লাগে। এনেকুৱা ধৰণৰ কেছবিলাক হ'লে তেওঁলোকে যিমান সোনকালে পাৰে সিমান সোনকালে আহিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা ল'ব লাগে। আমি ধিক্কাৰ জনাইছো। এনেকুৱা এতিয়াও যদি কোনো এনেকুৱা ধৰণৰ মানসিকতাৰ মানুহ আছে, তেওঁলোকে কিন্তু সাৱধান হৈ যাওক, অন্যথা কিন্তু তেওঁলোকৰ প্ৰতি কিন্তু আমি পৰৱৰ্তী সময়ত যদি এনেকুৱা আৰু কোনোবা ওলাইছে বুলি আমি গম পাইছো, তেতিয়াহ'লে কথা বেয়া হ'ব। এইটোৱে আচলতে মানুহবিলাকে সুবিধা পাইছে, চান্স পাইছে, আৰু সেইকাৰণে তেওঁলোকে যি মন যায় তাকে সামাজিকভাৱে তেওঁলোকে কৰিব বিচাৰে। তেওঁলোকে প্ৰশাসনৰ ওপৰতো ভয় নাৰাখে, ওচৰ চুবুৰীয়া মানুহৰ ওপৰতো ভয় নাৰাখে, আৰু সেইবাবে তেওঁলোকৰ ওপৰত কিন্তু কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে। হয়, প্ৰথম অৱস্থাত মই যেতিয়া ঘৰত আছিলো, আৰু ঘৰত থকা সময়ত ইয়াৰ পৰা ভাইটি এজনৰ ফোন গ'ল, আৰু ফোন যোৱাৰ পিছত তেওঁ ক'লে যে এনেকুৱা ঘটনা হৈছে। তাৰপিছত আমি লগে লগে ঘৰৰ পৰা ওলাই আহি মই আৰু আমাৰ মৰিয়নি মোৰ লগৰ বন্ধুসকল আমি ওলাই আহিলো। ওলাই অহাৰ পিছত বিষয়টো চাওঁতে আমি গম পালো, চিচিটিভি ফুটেজটো যেতিয়া দেখিলো তেতিয়া গম পালো। আৰু যেতিয়া মানুহজনক সুধিছো, মানুহজনে কৈছে যে বোলে মই ধেমালিহে কৰি আছিলো, আৰু ধেমালি তেনেকুৱাকে নকৰে। আচলতে ধেমালি কৰিবলৈ গৈ তেওঁ মাটিত বগৰাই পেলাই যুৱতী এগৰাকীক তেনেকুৱা, যদি তেওঁৰ ভাষাত যদি তেওঁ ধেমালি বুলি কৈছে, এইটো কিন্তু আমাৰ ভাষাত ধেমালি নহয়, প্ৰথম কথা। দ্বিতীয় কথা, দুখীয়া শ্ৰেণীৰ মানুহে কাম কৰিবলৈ আহি যেতিয়া আমাৰ যুৱতীসকলে বা কোনোবা এনেকুৱা কাম কৰিবলৈ আহে, তাৰপিছত কাম কৰিবলৈ আহি এচাম মানুহে কিন্তু তেওঁলোকৰ মানসিকতাৰ এনেকুৱা ধৰণৰ মানসিকতাৰ চিকাৰ হবলগীয়া হয় যুৱতীসকল। আৰু ইয়াত আহি তেওঁলোকে মালিকজনে, যিজন মানুহ নেকি আজি এনেকুৱা ধৰণৰ কাণ্ড কৰিলে, প্ৰথম অৱস্থাত আমাৰ মৰিয়নিত তেনেকুৱা ঘটনা হোৱাৰ বাবে আমি এনেকুৱা ঘটনাৰ বাবে আমি লাজ পাইছো। লাজ পোৱাৰ পিছত আৰু এই মানুহজনক কিন্তু পুলিচ প্ৰশাসনে তদন্ত কৰি এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ লগে লগে আমি যেতিয়া কথাটো গম পালো, যেতিয়া আমি তদাৰক কৰিলো, তাৰপিছত আৰু লগে লগে পুলিচ প্ৰশাসনক আমি জনালো। কিন্তু পুলিচ প্ৰশাসন আহোঁতে কিন্তু বহুত লেট কৰিছে। তেওঁলোকৰ হাতত গাড়ী নাই বুলি কৈছে, আৰু বিভিন্ন ধৰণৰ তেওঁলোকেও কথাবিলাক কৈছে। ইয়াত এটা চেঞ্চিটিভ এটা পৰিস্থিতিৰ সৃষ্টি হবলগীয়া আছিলে। ভাগ্যটো ভাল যে তেনেকুৱা কোনো ধৰণৰ ঘটনা নঘটিলে, আৰু সেইবাবে পুলিচ প্ৰশাসনে এইবিলাক বিষয়ত অলপ সজাগ হ'ব লাগে। এনেকুৱা ধৰণৰ কেছবিলাক হ'লে তেওঁলোকে যিমান সোনকালে পাৰে সিমান সোনকালে আহিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা ল'ব লাগে। আমি ধিক্কাৰ জনাইছো। এনেকুৱা এতিয়াও যদি কোনো এনেকুৱা ধৰণৰ মানসিকতাৰ মানুহ আছে, তেওঁলোকে কিন্তু সাৱধান হৈ যাওক, অন্যথা কিন্তু তেওঁলোকৰ প্ৰতি কিন্তু আমি পৰৱৰ্তী সময়ত যদি এনেকুৱা আৰু কোনোবা ওলাইছে বুলি আমি গম পাইছো, তেতিয়াহ'লে কথা বেয়া হ'ব। এইটোৱে আচলতে মানুহবিলাকে সুবিধা পাইছে, চান্স পাইছে, আৰু সেইকাৰণে তেওঁলোকে যি মন যায় তাকে সামাজিকভাৱে তেওঁলোকে কৰিব বিচাৰে। তেওঁলোকে প্ৰশাসনৰ ওপৰতো ভয় নাৰাখে, ওচৰ চুবুৰীয়া মানুহৰ ওপৰতো ভয় নাৰাখে, আৰু সেইবাবে তেওঁলোকৰ ওপৰত কিন্তু কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে। হয়।